নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। পোষ্ট অফিচ বিভাগৰ ফালৰ পৰা নতুনকৈ 45,600 প্লাছ ভেকেঞ্চি মুকলি কৰিলে। তাত আপোনালোকে দেখিব পাইছে তাৰ ভেকেঞ্চি মুকলি কৰি দিছে আৰু অসমৰ সকলোৰে চাকৰি আহিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'টিকে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু মাজত শ্বেয়াৰ কৰি দিয়ক। ইয়াত দেখিব পাইছে পোষ্ট অফিচৰ বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। কেনেদৰে আবেদনসমূহ কৰিব সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰাব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। জনাইছোঁ ভেকেঞ্চিখিনি আপোনালোকৰ পোষ্ট অফিচ বিভাগৰ ফালৰ পৰা মুকলি কৰিছে GDSৰ ফালৰ পৰা। ইয়াত আপোনালোকে দেখিব পাইছে 2025 বৰ্ষৰ কাৰণে এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে। আপকামিং জব হয়। চ' GDSৰ ফালৰ পৰা ভেকেঞ্চি বহুখিনি আহিছে। কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব আৰু লগতে চিলেকশ্যন প্ৰচিডিউৰ কি হয়, লগতে কোনকেইখন ডিষ্ট্ৰিক্ট মানে কেনেদৰে পাৰিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'ৰ যোগে জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব, কেতিয়াৰ পৰা আবেদনসমূহ কৰা হ'ব, লগতে কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সকলোখিনি কথা মই আপোনালোকক জনাই দিম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ দি দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। এপ্লিকেশ্যন মোড দেখিব পাইছে আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। লোকেশ্যন যদি ক'বলৈ যাওঁ, অল অভাৰ ইণ্ডিয়া কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। পাৰ্মানেণ্ট জব হয়। চ' কেটেগৰীৰ যদি নেমখিনি কথা ক'বলৈ যাওঁ, জেনেৰেল OBC সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। ভেকেঞ্চি ডিটেইলছখিনি যদি ক'বলৈ যাওঁ, ডাক সেৱকৰ ভেকেঞ্চি আছে, BPMৰ ভেকেঞ্চি আছে, ABPMৰ ভেকেঞ্চি দেখিবলৈ পাব। BPM হৈছে ব্ৰাঞ্চ পোষ্ট মাষ্টৰৰ ভেকেঞ্চি, ABPM হৈছে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টৰৰ ভেকেঞ্চি দেখিবলৈ পাব, লগতে ডাক সেৱকৰ ভেকেঞ্চিও দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো দেখিব পাইছে, কোনো এক্সাম দিব নালাগে। আপোনালোকৰ যিটো 10ৰ মাৰ্ক আছে, সেই মাৰ্কৰ ওপৰত ভিত্তি কৰি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা ডাঙৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰিলে, প্ৰায় 42,000 প্লাছ ভেকেঞ্চি মুকলি কৰি দিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব ইণ্ডিয়া পোষ্টৰ আণ্ডাৰ ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। কমিউনিকেশ্যন অফ চিলেকশ্যন আপোনালোকে দেখিব পাৰিছে কেনেদৰে চিলেকশ্যনসমূহ কৰা হ'ব। GDS দেখিব পাইছে অনলাইন পৰ্টেলৰ যোগে, অনলাইন যোগে বা মেচিনৰ যোগে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু এজৰ কথা যদি ক'ব যাওঁ, 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। আৰু লগতে কাষ্ট ৱাইজত আপোনালোকে ৰিলেক্সেশ্যনৰ কথা ক'লোৱে, SC SC ক্ষেত্ৰত আপোনাৰ 50 বছৰলৈকে পাৰিব, OBC 43 বছৰলৈকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত ধুনীয়াকৈ সকলোখিনি কথা উল্লেখ কৰি থৈছে। OBC হ'লে কিমান পাব, PWD হ'লে 10 বছৰ 50 বছৰলৈকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু ডিটেইলছখিনি দেখিব পাৰিছে ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে আপোনালোকৰ বাবে। চ' যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, বৰ্তমানলৈকে কৰা নাই, আপোনালোকে কৰি ল'ব পাৰিব। আৰু কোৱালিফিকেশ্যনৰ কথা যদি ক'ব যাওঁ, মিনিমাম 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আদাৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত নলেজ অফ কম্পিউটাৰ নলেজ লাগিব, লগতে নলেজ অফ চাইকেলিঙৰ আপোনালোকে নলেজ লাগিব, কিন্তু চাৰ্টিফিকেট বিচৰা নাই। আৰু একুৱেট মিনছ অফ লাইভলিহুড, ভাল মানে জীৱন যাপন কৰা হ'ব লাগিব, তেনেদৰে হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই কথা যে ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। GDSৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে, ইণ্ডিয়া পোষ্ট GDS.online.gov.in গৈ। চ' মই এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। কিন্তু এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব মই সেইটোও জনাই দিছোঁ। তাৰ লগতে আগতে জনাই দিছোঁ টোটেল ভেকেঞ্চি কথা মই যিটো কৈছোঁ 42,000, ইয়াত আপোনালোকে দেখিব পাৰিছে টোটেল আছে 37,500 এটা পোষ্ট, আৰু এটাৰ লগত আছে 4,228, টোটেল প্ৰায় 42,000 প্লাছ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনি কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব বুলি ক'বলৈ যাওঁ, এই ভেকেঞ্চিখিনি আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ শেষৰ সপ্তাহৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হৈ যাব। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, তেতিয়া আপোনালোকে সকলোকে আগত আপডেটটো পাব এপ্লাই যেতিয়াই হ'ব। কাৰণ আপোনালোকৰ ইয়াৰ ছাৰ্ভাৰটো বহুত প্ৰব্লেম থাকে, কাৰণ 10-15 দিন সময় দিয়া থাকে আৰু বহুত লাখ কেণ্ডিডেট আবেদন কৰে। চ' আপোনালোকে যেতিয়া সকলোকে আগত এপ্লাইসমূহ কৰিব লাগিব। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে সকলোকে আগত গম পাব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, এপ্লাইসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত। চ' টোটেল ভেকেঞ্চিৰ কথা ক'লোৱে। আৰু যদি আপোনালোকে শ্বৰ্ট নটিফিকেশ্যনখন পঢ়িম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে, সেই লিংকত গৈ আপোনালোকে পঢ়ি মেলি আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' যদি লাইক কৰি পেলাব চেনেলটো